এজন মিনিষ্টাৰ বা এজন MLA যেতিয়া জয় হয়, তেওঁ যেতিয়া শপত গ্ৰহণ কৰে, তেওঁ সংবিধানত হাত ৰাখি শপত গ্ৰহণ কৰে যে তেওঁ বিধিৰ দ্বাৰা স্থাপিত এই যি সংবিধান আছে, এই সংবিধানৰ সকলো মানি চলিব। কিন্তু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া বৰ্তমান আমাৰ সংবিধানখন মানি চলিছেনে? আপোনালোকে ৰাইজে ভাবেনে সংবিধানখন মানি চলিছে বুলি? তেওঁ সংবিধানত যিবোৰ বস্তু লিখা আছে, সেইবোৰ বস্তুৰ তাই এটা এটা আখৰে তেওঁ পালন কৰা নাই। তেওঁ শপত গ্ৰহণ কৰোঁতে এইটো শপত গ্ৰহণ কৰে যে তেওঁ সকলো জাতি, সকলো ধৰ্ম নিৰপেক্ষ সমান চকুৰে চাব, তেওঁ দেশৰ আইন মানি চলিব। কিন্তু দেশৰ আইন কি তেওঁ মানি চলিছে নেকি? আৰু বৰ্তমান আমাৰ দেশৰ আইন এনেকুৱা হৈ পৰিছে যে ৰজাঘৰীয়াৰ কাৰণে কোনো আইনেই নাই, কেৱল সাধাৰণ জনতাৰ কাৰণেহে আইন আছে। ৰজাঘৰীয়াই যি ইচ্ছা তেতিয়াই সেই কৰিব পাৰে, তেওঁলোকৰ কাৰণে কোনো আইন নাই। তেওঁলোকে সকলো আইন ব্যৱস্থা কিনি ৰাখি থৈ দিয়াৰ দৰে হৈছে। হয়তো এনেকুৱাই হৈছে, তেওঁলোকে আমাৰ ভাৰতবৰ্ষৰ আইন ব্যৱস্থাটো বৰ্তমান তেওঁলোকৰ পকেটত ৰাখি থৈছে। তেওঁলোকৰ এতিয়া বৰ্তমান কোনো ধৰণৰ একশ্যনে লোৱা নাযায়। তেওঁলোকে কিমান কি কৰি আছে আমাৰ ৰাইজে দেখা পাই আছে, আইনেও দেখা পাইছে, কিন্তু আইনে বৰ্তমানলৈকে তেওঁলোকৰ ওপৰত একশ্যন লোৱা নাই। এইটো আমাৰ ভাৰতবৰ্ষত এতিয়া বহুত ডাঙৰ সমস্যা হৈ পৰিছে যে আইন কেৱল সাধাৰণ জনতাৰ কাৰণেহে আছে জীয়াই, বাকী ৰজাঘৰীয়াৰ কাৰণে আইন জীয়াই নাই। এইটোৱে হৈছে